সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱ তেখেতক পতাকা উত্তোলন কৰিবলৈ ইয়াৰে অনুৰোধ জনাইছোঁ। আমি এই ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বক্তব্য ৰাখিবৰ কাৰণে উদযাপন সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আৰু তেওঁৰ পিছে পিছে বিশিষ্ট ব্যক্তিসকল আৰু ৰাভা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ বিশিষ্ট ব্যক্তিসকল বিভিন্ন দল সংগঠনৰ সভাপতি সম্পাদকসকলক শ্বহীদ কৰি শ্বহীদ তৰ্পণ কৰিবৰ কাৰণে যাবলৈ ইয়াৰে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যি শ্বহীদ কৰ্ম কৰিবলগীয়া অভিনন্দন, এই অভিনন্দন গ্ৰহণ কৰিব। বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ লগত উত্তোলক আমাৰ সন্মানীয় ৰাভা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱে দোধনৈ আৰক্ষী থানাৰ আৰক্ষীসকলৰ লগতে বিভিন্ন নিৰ্মলা ইংলিছ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, দোধনৈ বয়েজ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, দোধনৈ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, ছেণ্ট জোচেফ ইংলিছ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, শংকৰদেৱ ছাত্ৰীসকলে ৰাভা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাদেৱক অৰ্গানিক ব্যৱস্থা ৰূপান্তর করে এক দুর্নীতিমুক্ত রোগমুক্ত অঞ্চল রূপান্তর করে গোটেই রাজ্যের ভিতরে এক জাগতিক অনুষ্ঠান লগে রূপান্তর করবার সেই চিন্তা চর্চা আগত রাখা হয়েছে। গতিকে এই ধরনের চিন্তা চর্চা আগত করবার কারণে এই ধরনের চিন্তা চর্চা আগত হবার কারণে আজিৰ পবিত্ৰ দিনটোৰ প্ৰতি যিসকল দিল্লীত যিসকল শাসন কৰা আছে, ৰাজ্যত যিসকল শাসন কৰা আছে, যি ধৰণে দেশবাসী মাতৃ সেৱা কৰিছে, শাসন কৰি আছে, এইসকলক আমি এই অঞ্চলৰ পৰা বহুত পৰিমাণৰ সহায় সহযোগিতা আগবাঢ়ি তেখেতৰ সাহসৰ প্ৰেৰণা শাসন কৰিব পৰা সুযোগ প্ৰদান কৰিব লাগিব। যুৱশক্তিক আমি আগুৱাই নিব লাগিব। ৰাভা সমাজ মঞ্চৰ যুৱশক্তিৰ অবিহনে, মহিলা শক্তিৰ অবিহনে, কালচাৰ প্ৰেমিক, দৃষ্টিভূমিক ক্ৰীড়া সংশোধন এইসকলৰ অবিহনে, ইয়াৰ মাতৃ সমাজৰ অবিহনে আমাৰ অঞ্চল আগবাঢ়িবলৈ কেতিয়াও সম্ভৱ নহয়। আৰু সেইকাৰণে অঞ্চলখনৰ অধিক সাহসৰ প্ৰয়োজন, অধিক শক্তিৰ প্ৰয়োজন, অধিক সাক্ষৰখনৰ মৰ্যাদাৰ সম্পূৰ্ণ সাহিত্যৰ প্ৰয়োজনে এক সাংবিধানিক জ্ঞানযুক্ত সাহিত্য যদি আমি ৰূপান্তৰ কৰিব পাৰোঁ, এই অঞ্চলটোৰ যে স্পষ্টবান হিচাপে যদি আমি ৰাভা সমাজ অঞ্চলৰে কাম কৰিব পাৰে তেতিয়াহ'লে আমি আগবাঢ়িব পাৰিম। সেইকাৰণে সহায় শিক্ষাগুৰুসকলৰ প্ৰতি মোৰ আহ্বান, শিক্ষাগুৰুৰ যিসকল শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বীসকলৰ প্ৰতি আহ্বান, এই গুণগত শিক্ষা, এই পৰম্পৰা শিক্ষা আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি মানসিকভাৱে শাৰীৰিকভাৱে বিশ্বৰ শিক্ষানীতিৰ সৈতে অসমৰ শিক্ষানীতিৰ সৈতে আগবাঢ়িব কাৰণে নিৰ্দেশন কৰি লগত আগবাঢ় ফেৰ মাৰি এই অঞ্চল ব্যাপক অনুষ্ঠান ৰূপান্তর কৰিবৰ কাৰণে পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে শিক্ষাগুৰুসকলৰ প্ৰতি আমাৰ আহ্বান থাকিল। শিক্ষা অনুষ্ঠান সম্বন্ধ যিধৰণে পবিত্ৰ মন্দিৰ যেনেধৰণে গা পা ধুই যিধৰণে আমি পূজা পাঠ কৰিবলৈ আমি যাওঁ, এইধৰণে আমাৰ এই শিক্ষা অনুষ্ঠানসমূহ যদি পবিত্ৰ মন্দিৰলৈকে যদি ৰূপান্তৰ কৰিব যায়, তেতিয়াহ'লে মই ভাবোঁ প্ৰতিজন ছাত্ৰ, প্ৰতিজন শিক্ষক, প্ৰতিজন গাৰ্জেন, প্ৰতিজন পিতৃ মাতৃ এটা সম্পূৰ্ণ সম্পৰ্কৰ মাজত যদি আমি এই শিক্ষা অনুষ্ঠান চলাই নিব পৰা যায়, তেতিয়াহ'লে আমাৰ শিক্ষা ব্যৱস্থা আগবাঢ়ি যোৱাৰ লগে লগে বহুবোৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।